জামুগুৰিহাটৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন এজন নিবনুৱা যুৱকৰ। নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে যুৱকজন। পথাৰ আমাৰ, বজাৰ আমাৰ। সম্প্ৰতি এই শ্লোগানটোৱে সমাজত ব্যাপক চৰ্চা লাভ কৰি আহিছে। এই শ্লোগানটোৱে নৱপ্ৰজন্মক ব্যাপকভাৱে উৎসাহিত কৰিছে, যি সময়ত একাংশ নিবনুৱা যুৱকে পৰিয়ালৰ ভৰণ পোষণৰ তাগিদাত বহিৰাজ্যলৈ সামান্য টকাৰ বিনিময়ত দৌৰিব লগা হৈছে। তেনে সময়তে এজন যুৱক হৈ পৰিছে নৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ। এই যুৱকজনৰ নাম উত্তম বৰাল, বয়স 25 বছৰ। ঘৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিৰ বিষ্ণুপুৰ গাঁও। অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত নিবনুৱা যুৱকজনে কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে পৰিয়ালৰ সৈতে থাকি কৃষিকৰ্মত জড়িত হোৱা বিষয়টো হৈ পৰিছে বহুজনৰ বাবে আদৰ্শৰ প্ৰতীক। জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত চলি থকা কৃষিকাৰ্যৰ আৰ্হি দেখি অনুপ্ৰাণিত হোৱাৰ কথা জনাই উত্তম বৰালে নিজৰ 10 বিঘা পৰিত্যক্ত কৃষিভূমিত তৰমুজ খেতি কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে যুৱকজনে। প্ৰত্যেক মাহে এইদৰে তৰমুজ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে যুৱ কৃষক উত্তম বৰাল। প্ৰতি কেজি তৰমুজ 18 টকা দৰত বিক্ৰী কৰি লাভান্বিত হৈছে বুলি জানিবলৈ দিয়ে। খেতি চাই পেলাই আহি পেলাই ময়ো নিজে মাটি আছিলে 10 বিঘামান, এইটো মাটিত কিবা এটা কৰিম বুলি নিজে আশা কৰি এনেকা অৰ্গেনিক তৰিকাৰে যি কৰি পেলাই আমি এনেকা কৰিলোঁ। এইটো পদ্ধতি আপোনাৰ কেণ্ডি না কেণ্ডি হয়। এতিয়া আপোনাৰ 3 লাইনত আপোনাৰ 3.5 কুইণ্টেল মান গ'ল মাল এতিয়া বৰ্তমান। কেনেকা কুইণ্টেল? কুইণ্টেলত আপোনাৰ ধৰক 18 টকা 20 টকা কৰি গৈ আছে। লাভ হৈছে। আনহাতে অতি দৰিদ্ৰ ঘৰৰ যুৱকজনে তৰমুজ খেতিৰ সমান্তৰালকৈ ফুচকা, চাট আৰু আইচক্ৰীম বিক্ৰী কৰিও উপাৰ্জনৰ বাট মুকলাই লৈছে। অনাগত দিনত আদৰ্শ যুৱক উত্তম বৰালক সহায় কৰাৰ বাবে আগবাঢ়ি আহিব বুলি জনাই স্থানীয় ৰাইজে। লগতে জামুগুৰিহাটৰ বাবে আদৰ্শৰ যুৱকজনক লৈ গৌৰৱান্বিত বুলিও মন্তব্য কৰে। মানে ল'ৰাজন এটা দুখীয়া ঘৰৰ ল'ৰা, বহুত কষ্ট কৰি পেলাই তেখেতৰ দেউতাই তেওঁক পোহপাল দি আছে। আৰু তেখেত যেতিয়া অলপ ডাঙৰ হ'ল, তেখেতে নিজে এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে, যে পানীপুৰি আমাৰ শনিবৰীয়া চেণ্টাৰ হাতীপতি গেট বজাৰত নি পেলাই তেখেতে এটা বিজনেছ আৰম্ভ কৰিছে। আৰু ভালে আজি এইটো বিজনেছ কৰি অলপমান হ'লেও উপকৃত হৈছে। তাৰ লগতে সিদিনা তেখেতে কৈছিলে যে তৰমুজ খেতিৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছোঁ। তেতিয়া মই কৈছিলোঁ বহুত ভাল কথা তুমি কৰা। আৰু তেখেতে আজি এটা পদক্ষেপ কৰিছে যে আমাৰ এই অঞ্চলত প্ৰায় তৰমুজ খেতি নহয়, কিন্তু এজন যুৱক যিজন যুৱকে কষ্টৰ মাজেৰে আজি ডাঙৰ হৈ তেখেতে প্ৰথমে পানীপুৰি বিজনেছ কৰিলে, তাৰপিছত আহি পেলাই তেখেতে নিজৰ মাটিডৰাত এই তৰমুজ খেতি কৰিছে। আৰু আমি আজি ইয়াত চাবলৈ আহিছোঁ, সঁচাকৈ প্ৰশংসনীয় যে যি আমাৰ অসম চৰকাৰৰ যি আহ্বান বা আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ যি আহ্বান, যে কৰ্ম সংস্কৃতিৰ জৰিয়তে পথাৰ আৰু বজাৰটো আমি দখল কৰিব লাগিব। আৰু যুৱচামে আজি প্ৰেৰণা পাইছে, তাৰ এক জ্বলন্ত উদাহৰণ আমি উত্তম বৰালক ক'ব পাৰোঁ। আৰু আমি ভৱিষ্যতে তেখেতক আমি কি সহায় সহযোগ কৰিব পাৰোঁ চৰকাৰৰ ফালৰ পৰা, আমি এই বিষয়টো আমি আগত লৈ যাম। যে যদি আমি নিজৰ কষ্ট খানিদ্যত নিজৰ মাটিডৰাত যদি আমি কষ্ট কৰোঁ, আমি যিকোনো খেতি কৰিব পাৰোঁ। গতিকে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। উঠি অহা প্ৰজন্মসকলে তেখেতৰ পৰা অনুপ্ৰেৰণা পাওক। আৰু তেখেতে সৰু এটা ঠেলাৰ পৰা আৰম্ভ কৰি আজি যেনেকৈ তৰমুজ খেতি কৰি পেলাই এটা ভাল পৰিৱেশ আমাৰ গাঁৱত ৰচনা কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি তেখেতক কেনেধৰণে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি ওপৰ মহলত আমি জনাম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।